নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালেই আছোঁ। অকণমান পৰহি দিনা মনটো বেয়া হৈছিলে, কাৰণ আপোনালোকৰ ওচৰলৈ হয়তো যাব নোৱাৰিম বুলি ভাবিছিলোঁ। কিন্তু যিহেতু কালি ইমান ডাঙৰ এজন লোকৰ সৈতে কথা পাতি তেওঁ যিখিনি মোক পৰামৰ্শ দিলে, যেনেধৰণে কৰিবলৈ আগবাঢ়িবলৈ দিলে, ঠিক তেনেধৰণে এতিয়া মই কৰিবলৈ কোনো ধৰণৰ মোৰ সন্দেহ নাই, কোনো ধৰণৰ সংকোচ নাই যে আপোনালোকৰ ওচৰত গৈ মই আপোনালোকৰ ভালৰ কাৰণে, আপোনালোকৰ মংগলৰ কাৰণে মই বজৰংগ বাণখন হওক, হনুমান চালিচা হওক, সকলোখিনি মই পঢ়িব পাৰোঁ। গতিকে সেই ক্ষেত্ৰত যি মোৰ অলপ চিন্তা আহি গৈছিলে সেইখিনি দূৰ হৈ গ'ল। গতিকে আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে সেইখিনি হৈছে আচলতে। গতিকে আপোনালোকক কেতিয়াও পাহৰিব নোৱাৰোঁ। ইতিমধ্যে চাগে আপোনালোকৰ বিহু শেষেই হৈছে। পিঠা পনা খাম বুলি গুৱাহাটীলৈ যাম বুলি কৈছিলোঁ, তিনিচুকীয়ালৈ যাম বুলি কৈছিলোঁ, সকলোকে আশা দিছিলোঁ যাম বুলি, কিন্তু মানুহ এটা কোনফালেনো যাব। গতিকে নামনিৰ ফালে বিহু খোৱাৰ পিছত কোনোফালে যোৱা নহ'ল। যিসকল লোকক তিনিচুকীয়া আৰু ডিব্ৰুগড় বা ঠিক তেনেকৈ যিসকলক মই গুৱাহাটীত আশা দি থৈছিলোঁ মই যাম বুলি, তেওঁলোকক ক্ষমা বিচাৰিছোঁ যে মই যাব নোৱাৰিলোঁ। কিন্তু আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ আজি। 10 মিনিটমান সময় নষ্ট কৰোঁ আপোনালোকৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মই এইকেইদিন নিজৰ ফালৰ পৰা 2-এটা লাইন হনুমান চালিচাত কি লিখা আছে, কি শক্তি আছে, সেইখিনি কথা আপোনালোকৰ মাজত মই কৈ আছোঁ লাহে লাহে। আৰু সেই কথাখিনি কালি গুৱাহাটীৰ মোৰ এগৰাকী খুব ভাল বাইদেউ এগৰাকীয়ে মোক মেছেজ কৰিছে যে তুমি প্ৰত্যেক দিনাই যদি অকণমান হ'লেও হনুমান চালিচা এটা লাইন মানে কথাৰ মাজতে কৈ যোৱা ভাল হ'ব। গতিকে সেই কথাখিনিও আজিও মই ভাবিছোঁ 2-এটা লাইন আপোনালোকক ক'ম। আচলতে নিজে নিজে ওলাই যায়, নাভাবোঁ মই কথাবিলাক। মানে ভাবি কোৱাহেঁতেনতো ধৰি লওক আগত কিবা এখন থাকিলহেঁতেন, স্ক্ৰিপ্টেড থাকিলহেঁতেন, কিন্তু মই একোৱে নাভাবোঁ। মোৰ নিজৰ পৰা যিখিনি ভাবোঁ সেইখিনিয়ে কৈ যাওঁ। আৰু আচলতে কোনো ধৰণৰ কৃত্ৰিমতা মই আনিবলৈ নাজানো আৰু নানো। যিখিনি সন্মুখত কেৱল কেমেৰাটো আছে, লাইট এটা লগাই থোৱা আছে, আৰু একো নাই। মই একদম ধুনীয়াকৈ কথাখিনি আপোনালোকৰ মাজত ক'ব পাৰোঁ। কথা হ'ল কি যে হনুমান চালিচাৰ শক্তিখনৰ কথা মই আপোনালোকক সদায় কৈ আছোঁ। হনুমান চালিচা কি হয়, কিয় পঢ়িব লাগে, সেইখিনি কথাও কৈ আছোঁ। তথাপিও আজিও আপোনালোকক 2-এটা কথা ক'ম। কাৰণ আপোনালোকে ভাবিব পাৰে যে এজন মানুহ ওলাইছে তেজপুৰত, তেওঁ ঘৰত বহি বহি কেৱল হনুমানৰ কথা কৈ থাকে, বেলেগ দেৱ দেৱতা নাই নেকি? আচলতে আমাৰ যিজন মূল আৰাধ্যজনেই হৈছে কৃষ্ণ। আৰু ভগৱান বুলি ক'লে আমি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ সেই তিনিজনকে বুজোঁ। মই এজন নাথ ল'ৰা, গতিকে আমাৰ গোত্ৰটোৱে হৈছে শিৱ গোত্ৰ। গতিকে আমি শিৱক যিখিনি আৰাধনা কৰোঁ বা শিৱক যিখিনি আমি প্ৰাৰ্থনা কৰোঁ, গতিকে সেইখিনি আমি নিজৰ ফালৰ পৰা কৰোঁ। আৰু কৃষ্ণ আমাৰ মূল কৃষ্ণ। কাৰণ মোৰ দেউতা হৈছে বৈষ্ণৱ সমাজৰ এজন আচাৰ্য, তেওঁ গুৰু হয়। কাৰণ তেওঁ বহুতকে শৰণ ভজন দিয়ে, আমাৰ সম্প্ৰদায়ৰ যিখিনি কথা আৰু তেওঁ দিয়ে। গতিকে সেই ক্ষেত্ৰত আপোনালোকে সন্দেহ নানিব যে মই হনুমানজীৰ কথা কৈ আছোঁ, মই বাকীখিনি দেৱ দেৱতা নামানো বা তেনেকুৱা ধৰণৰ কথা নাই। কিন্তু মই য'তে হনুমান চালিচা পঢ়োঁ সেইখনে হৈছে আমাৰ গোসাঁই থাপনা, আমাৰ নামঘৰ। কিন্তু কিছুমান কথা আমি মানি ল'বলৈ বাধ্য বা আমি জানিব লাগিব। কাৰণ কিয় আমি হনুমানজীক প্ৰাৰ্থনা কৰিব লাগে। এতিয়া বহুতেই ভাবে যে কৃষ্ণক মানুহ পূজা কৰে দেউতাকে, আৰু পুতেকে এয়া কৰি আছে, কিন্তু সেইটো নহয়। আচলতে আপুনি কথাখিনি বুজি ল'ব। ইয়াতে কি লিখা আছে যে ৰাম দুৱাৰে তুম ৰখবাৰে হোত না আজ্ঞা বিনু পেচাৰে। মানে কালিও মই কৈছোঁ যে ৰামৰ দুৱাৰদলিত তুমি হনুমানজী আছে ৰখীয়া হৈ। হনুমানজী যেতিয়া ৰখীয়া হৈ আছে, হোত না আজ্ঞা, যেতিয়ালৈকে তোমাৰ আজ্ঞা নাপাওঁ আমি ৰামৰ কৃপা পাব নোৱাৰোঁ। এতিয়া ৰাম কোন বুলি কোৱাৰ লগে লগে ৰাম হৈছে বিষ্ণুৰ অৱতাৰ। কালিও কৈছোঁ মই কথাখিনি। আৰু ৰাম বিষ্ণুৰ অৱতাৰ, কৃষ্ণও বিষ্ণুৰ অৱতাৰ। গতিকে যেতিয়া হনুমানজী কোনোবা এজন ভগৱানৰ মূল দুৱাৰত এজন দূত হিচাপে, ৰখীয়া হিচাপে থাকিব, তেওঁক আমি প্ৰাৰ্থনা কৰোঁতে একো ডাঙৰ কথা নহয় যে আমি ভিতৰলৈ প্ৰৱেশ কৰিব লাগে, আমাক ভগৱানৰ কৃপা লাগে, আপুনি আমাক যাবলৈ অনুমতি দিয়ক। গতিকে হনুমানজীয়ে আমাক অনুমতি দিব, আমি যাম, আমি ৰামৰ কৃপা পাম। ৰামৰ কৃপা পোৱা, কৃষ্ণৰ কৃপা পোৱা, বিষ্ণুৰ কৃপা পোৱা একেই কথা। ঠিক তেনেকৈ মই যদি কওঁ যে মই এজন নাথ ল'ৰা হয়, মই হনুমানক মানি আছোঁ, মই শিৱক মানিব লাগিছিল, এতিয়া হনুমান কোন? হনুমান হৈছে শিৱৰ অৱতাৰ। গতিকে ঘূৰাই পকাই গৈ গৈ গোটেই কথাখিনি কিন্তু একেটাই। আমাৰ বিভাজনখিনি আমিহে আনিছোঁ যে এওঁ হনুমানজীক কথা কৈ আছে, এওঁ কৃষ্ণক নামানে নেকি। মই কিন্তু চাওক, যিসকলৰ ঘৰত মই গৈছোঁ তেওঁলোকেও দেখিছে যে মই কৃষ্ণ নামহে লওঁ, মূল কৃষ্ণ আমাৰ, তাৰপিছতে হনুমানজীৰ নাম লওঁ। গতিকে সেই কথাখিনি সম্পূৰ্ণ এটা সুকীয়া বস্তু। আপোনালোকে বিভ্ৰান্তিৰ কথা কিছুমান, যিসকলেতো আৰু ভুল উলিয়াবলৈ চেষ্টা কৰি থাকে, তেওঁলোকে কেৱল বিভ্ৰান্তিকৰ কথা কিছুমান কয়, তেনেকুৱা ধৰণৰ কৰি থাকে। আচলতে বিভ্ৰান্তি আনিব নালাগে। আমাৰ মূল কৃষ্ণই, আৰু কৃষ্ণৰ দুৱাৰদলিত হনুমানজী আছে। হনুমানজী হৈছে শিৱ। গতিকে হনুমানেই শিৱ, শিৱই হনুমান। গতিকে আমি আৰু সেই কথাখিনি
বেছি মানে বিতৰ্কলৈ নিব নালাগে আমি এজনেকে পূজা কৰি আছো কৃষ্ণ আৰু তেখেতৰ দুৱাদলিত কৈছো হনুমানজী আছে গতিকে এইবিলাক আৰু আজি সেই বিষয়লৈ নাহো গতিকে কেইটামান কথা আপোনালোকৰ কাৰণে ক'ব আহিছো যে আচলতে মই আপোনালোকৰ একেবাৰে নিজৰ মানুহ মই আপোনালোকক কৈ আছো মই কোনো আপোনালোকৰ মানে এনেকুৱা নহয় যে মোক আপোনালোকে যিসকলে লগ পায় তেওঁলোকে কেতিয়াও মই অনুভৱ কৰিব নিদিওঁ যে মই তেজপুৰৰ পৰা গৈছো আপোনালোকৰ ঘৰৰ কাষৰ ল'ৰাজন হৈয়ে মই আছো আপোনালোকৰ নিজৰ হৈয়ে আছো কিন্তু ফোনত যোগাযোগ কিছুমানৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ কাৰণে মেছেজৰ সময়মতে উত্তৰ দিব নোৱাৰাৰ কাৰণে বহুতে বেয়া পায় গতিকে বেয়া নাপাব মানুহ এজনে কিমানখিনি কন্ট্ৰল কৰিব আজি চাওক এতিয়া আজিৰ ঘটনাটো কি হ'ল যে আপোনালোকে জানে যে মই 3 দিন মান কলৈকো যোৱা নাই কলৈকোৱে যোৱা নাই মই ঘৰতে আছো আৰু মই মানে ধৰি লওক মই দোকান ঘৰ এনেকে কৰি আছো বা ঘৰৰ যিখিনি দায়িত্ব সেইখিনি কৰি আছো এতিয়া আজি মই যেতিয়া পিছবেলালৈ অকণমান মানে ভাল হ'ল গাটো অকণমান ভাল পালো মই ভাবিলো মই কলিয়াবৰলৈ যাওঁ কাৰণ কলিয়াবৰৰ 2-3জন লোকে মোক যোগাযোগ কৰি আছিলে এতিয়া কলিয়াবৰৰ মই নম্বৰ বিচাৰি চালো এজনৰে নম্বৰ আছে বাকী কেইজনৰ নম্বৰটো মোৰ তাত সেভ নাই কথাটো আপোনালোকে বুজি ল'ব যে কিয় মই তেনেকে ধৰণৰ ক'ব লগা হৈছে যে আপুনি মোক ফোনত কৈ আছে যে মোক কলিয়াবৰৰ এইখিনিতে ঘৰ জখলা বন্ধাৰ ওচৰত আপুনি আহিব 10 মিনিট আপোনাৰ সৈতে কথা পাতিলো যে আপোনালোকৰ কথাখিনিও পাতিলো নিমন্ত্ৰণটো ৰক্ষা কৰিলো কিন্তু মই নিমন্ত্ৰণটো ক'ত ৰক্ষা কৰিলো যে হয়তো মই ক'ৰবাত গৈ আছো গাড়ী চলাই আছো কোনোবাখিনিতে বাইক চলাই আছো কোনোবাখিনিতে বেলেগ এটা কাম কৰি আছো য'ত মই কথাখিনি পাতিছো হ'ব যাম বুলি আপোনাক ক'লো কিন্তু আপোনাৰ নম্বৰটো সেভ কৰো মানে মোক বেলেগ এটা ফোন আহি গ'ল সেইটো ধৰিলো গতিকে তেনেকে ফোন আহোতে আপোনাৰ নম্বৰটো পিছলৈ গুচি গ'ল গতিকে আপোনাৰ নম্বৰটো যে মই সেভ নকৰিলো সেই কাৰণে মই আপোনালোকক কওঁ যে মোৰ নিমন্ত্ৰণৰ কাৰণে যিটো ফোন 9085093104 এই নম্বৰটো যে আপোনালোকে যেতিয়া মোক নিমন্ত্ৰণৰ কথাটো কলিয়াবৰ অমুক নাম অমুক গাঁও মোক আপোনালোকে যদি দি থয় এই নম্বৰটোত যোগাযোগ কৰিব আপোনালোকে যদি যেতিয়া আহে আপোনাৰ সুবিধা হয় এনেকে ধৰণে যে আপুনি যদি মেছেজটো দি থয় মই উলিয়াই ল'ব পাৰো যে কলিয়াবৰত মোক এইকেইজন মানুহ আছিলে এইকেইজনে মোক যোগাযোগ কৰিব বিচাৰিছিলে মই নোট কৰি থলো তেতিয়া মই যাবৰ সময়ত মই কলিয়াবৰৰ লোককেইজনক ফোন কৰি মই জনাই দিম কিন্তু যদি কেৱল ফোনতে নিমন্ত্ৰণটো হয় মেছেজটো কৰি নথয় সেই আজিৰ নিচিনা হ'ব আজি মই ঘৰত এতিয়া এনেই আছো মানে দোকানতে আছো এইটো নহয় যে এনেই আছো মই ব্যৱসায়তে আছো কিন্তু কথাটো হ'ল যে মই ইচ্ছা কৰিও যাব নোৱাৰিলো কাৰণ তেওঁলোকৰ আকৌ কিমান দিন পিছুৱাই যাব সেইটো মই আৰু ক'ব নোৱাৰিম কাৰণ কাইলৈ মই নগাঁও যাম পৰহিলৈ তেনেকুৱা প্ৰগ্ৰাম মই বনাই থোৱা আছে গতিকে আজি মই তেনেকে ধৰণে মিলাবলৈ চেষ্টা কৰিছিলো এতিয়া নিমিলিল গতিকে আপোনালোকে যদি নিমন্ত্ৰণৰ কাৰণে মই সেইকাৰণে কৈছো যে যদি নিমন্ত্ৰণ আপোনালোকে কৰিব বিচাৰে যদি যাব লাগে আপোনালোকৰ ওচৰত মোৰ 9085093104 এই নম্বৰটোত আপোনালোকে নিমন্ত্ৰণখিনি দিব কিন্তু এই নম্বৰটোত যদি কয় আপোনালোকে চাকি দিব হয়তো মোৰ পৰা আপুনি উত্তৰ নাপাব কথা হ'ল কি শিৱসাগৰ যোৰহাট মই যাম শিৱসাগৰ যোৰহাটত যোৱাৰ কথাটো হৈছে যে মই তাৰিখটো কোৱা নাই যদিও আজি মই কৈ দিওঁ 24 25 26 জানুৱাৰী 24 তাৰিখে চিধা মই 24 তাৰিখে চিধা মই শিৱসাগৰলৈ যাম শিৱসাগৰত যিসকলে লোকে মোক ঘৰত নিমন্ত্ৰণ কৰিছিলে তেওঁলোকৰ ওচৰলৈ যাম তাৰ পিছত শিৱসাগৰত মই কোনোবা হোটেলত বা তেনেকুৱা লজত মই থাকিবলৈ চেষ্টা কৰিম তাৰ পিছৰ দিনা শিৱসাগৰৰ মই শিৱদৌল বা তেনেকুৱা ধৰণৰ ঐতিহ্যমণ্ডিত বা ঠাইত মই অকণমান চাম আৰু মই আগতেও গৈছো এতিয়াও যাবলৈ মন যায় দিয়কচোন চাবলৈ মন যায় বিভিন্ন ধৰণৰ ঠাইবোৰ কোনোবা এখন ঠাইত আপোনালোকক যিসকলে সমজুৱাভাৱে লগ পাবলৈ বিচাৰি আছিলে লগ কৰিব বিচাৰিছিল সকলোকে তেনেধৰণে লগ কৰিম তাৰ পিছত সেইদিনা যিসকল লোকে মোক নিমন্ত্ৰণ দিছিলে সেইদিনাও শিৱসাগৰ নিমন্ত্ৰণবোৰ ৰক্ষা কৰি মই যোৰহাটলৈ বুলি পিছবেলা গুচি আহিম যোৰহাটত যিসকলে নিমন্ত্ৰণ বহুত দিনৰ পৰা দি আছিলে যিসকলে মোক ঘৰলৈ আহিছিলে তেওঁলোকৰ নিমন্ত্ৰণবোৰ ৰক্ষা কৰি মই 26 জানুৱাৰী তাৰিখে পিছবেলালৈ মই ঘৰলৈ বুলি গুচি আহিম আৰু মোৰ 10 ফেব্ৰুৱাৰীলৈকে আৰু কোনো ধৰণৰ যাত্ৰা বা কোনো ধৰণৰ মোৰ নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিম আৰু কাৰণ 2 ফেব্ৰুৱাৰীত মোৰ ঘৰত বিয়া ঘৰত মানে মোৰ খুলখালিৰ বিয়া গতিকে 2 ফেব্ৰুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে তেওঁলোকৰ ঘৰৰ গোটেই কথাখিনি আছে তাত থাকিব লাগিব আৰু 6 ফেব্ৰুৱাৰীলৈকে যিহেতু ভাগৰ চাগৰ লাগিব গতিকে মই 10 ফেব্ৰুৱাৰীলৈকে কোনো ধৰণৰ অনুষ্ঠান মই তেনেধৰণে নলওঁ আৰু গতিকে যিসকলে নিমন্ত্ৰণ দিছিলে এই 26 জানুৱাৰী শেষ দিন 26 জানুৱাৰীতে মই যিসকলৰ ওচৰত যাবলৈ ভাবি থৈছো যাম গতিকে এইটো নহয় যে মই শিৱসাগৰলৈ আকৌ নাযাম যোৰহাটলৈ আকৌ নাযাম সকলো ঠাইলৈ গৈয়ে থকা হয় গতিকে আপোনালোকক তেনেধৰণে লগ পাম লগ পাই ভাল লাগিব আৰু সমজুৱাকৈ কেনেধৰণে ক'ত কাক কেনেকৈ লগ পাম মই চেষ্টা কৰিম যে সকলোকে মই নিমন্ত্ৰণবোৰ ৰক্ষা কৰিবলৈ আৰু যিসকলে ঘৰত তেওঁলোকৰ সমস্যাৰ কাৰণে নিমন্ত্ৰণ দিছিলে বান হওক বা চালিচা পঢ়িবৰ কাৰণে তেওঁলোকৰ ঘৰততো মই যাম মিলাই আছো কিন্তু তিতাবৰ বা চৰাইদেউলৈ এইবাৰ যোৱা
নহ'ব, কাৰণ সেইফালে গ'লে আকৌ এটা দিন বেলেগকে লাগিব, খৰচো হৈ যায় আচলতে। যিজন চালক যায়, চালক হিচাপে লগৰ যিজন যায়, তেওঁৰ এটা দিন বহা মানে তেওঁৰ খৰচ অকণমান 10 কিলোমিটাৰ দূৰলৈ যোৱা মানে গাড়ীখনটো এনেই নাযায়। গতিকে বহুতখিনি মেনেজ কৰিব লাগে। সেই গোটেইখিনি মেনেজ কৰিহে আচলতে কোনোবা এখন ঠাইৰ মই নিমন্ত্ৰণবোৰ ৰক্ষা কৰোঁ। গতিকে যিহেতু মই কোনো লোকৰ পৰা তেনেকুৱা ধৰণৰ কোনো মোৰ ডিমাণ্ড নাই, এতিয়ালৈকে নকৰোঁ মই কাকো। গতিকে এই গোটেই কথাখিনি মানে মিলাই থাকিব লগা হয়। কোনোবা ঠাইত আচলতে যথেষ্ট মোৰ ক্ষতিও হয়, তথাপিও মই সেই কথাটো ভবা নাই। আপোনালোকৰ কাৰণে ওলাই আহিছোঁ, আপোনালোকৰ ভাল হওক। এতিয়া হনুমান চালিচা দুটামান মই লাইন আপোনালোকক কৈ দিওঁ, যিকেইটা লাইনে আপোনালোকক বেমাৰ আজাৰৰ কাৰণে সুবিধা কৰে বা বেমাৰ আজাৰ হ'লে আপোনালোকক ৰক্ষা কৰে। নাছে ৰোগ হৰে সব পীৰা, জপত নিৰন্তৰ হনুমত বীৰা, সংকটে হনুমান চুৰাবে, মন ক্ৰম বচন ধ্যান জো লাভে। কথাখিনি আপুনি অসমীয়ালৈ লৈ আহিব। নাছে ৰোগ হৰে সব পীৰা, আপোনাৰ কোনো ধৰণৰ ৰোগ হ'ব নোৱাৰে, সকলোখিনি ৰোগ আপোনাৰ আঁতৰি যাব। হৰে সব পীৰা, সকলোখিনি ৰোগ আঁতৰাই দিব। জপত নিৰন্তৰ হনুমত বীৰা, জপত নিৰন্তৰ, যোনে জপ কৰিব বা যোনে মাতিব, নিৰন্তৰ মানে কণ্টিনিউৱাছ, মানে প্ৰতিদিনেই হওক বা কণ্টিনিউৱাছলি হয়, হনুমানজীক যোনে মাতে, জপত নিৰন্তৰ হনুমত বীৰা, আপোনাৰ কোনো ধৰণৰ ডাঙৰ বেমাৰ আজাৰ নহয়। এতিয়া চাওক, এইকেইটা লাইন মাতি বহুকেইজন লোকে বহুত বেমাৰৰ পৰা মুক্তি পাইছে। তাৰ উদাহৰণ হিচাপে ময়ো আছো, আৰু বহুকেইজন আছে যিসকলে এইকেইটা লাইন মাতি তেওঁলোকৰ বেমাৰৰ পৰা মুক্তি পাইছে। নাছে ৰোগ হৰে সব পীৰা, জপত নিৰন্তৰ হনুমত বীৰা। এইখিনি হনুমান চালিচাতে আছে। হনুমান চালিচা সেইকাৰণে শক্তিশালী যে প্ৰত্যেকটো লাইনেই শক্তিশালী। সংকটে হনুমান চুৰাবে, সংকটৰ পৰা হনুমানে আপোনাক আঁতৰাব। মন ক্ৰম বচন ধ্যান জো লাভে, যোনে যিসকলে মনৰ পৰা ধ্যান কৰিব, যোনে তেখেত কৰ্মৰ দ্বাৰা ধ্যান কৰিব, নিজৰ কৰ্মও কৰিব, মন ক্ৰম বচন ধ্যান জো লাভে, কৰ্মৰ দ্বাৰা মনৰ দ্বাৰা ধ্যানত তেওঁক যোনে ৰাখিব, তেওঁ কোনো ধৰণৰ বেমাৰ হ'ব নোৱাৰে, কোনো ধৰণৰ সংকট হ'ব নোৱাৰে। গতিকে এই কথাখিনি আমি জনাটো দৰকাৰ। হনুমান চালিচাৰ শক্তি বহুত বেছি পাৱাৰফুল। হনুমানজী আমাৰ মাজত জীয়াই আছে, গতিকে তেখেতক আমি যদি মাতো, আৰু ইয়াতে কোৱাই হয় যে অৰ দেৱতা চিত্ত না ধৰই, হনুমত সেই সৰ্ব সুখ কৰে। আৰু কোনো দেৱ দেৱতা আপুনি নামানিলেও হৈ যায়, কেৱল হনুমানজীক মাতিলে আপুনি জীৱনৰ সকলোখিনি সংকটৰ পৰা ৰক্ষা পাব, বা হনুমত সেই সৰ্ব সুখ কৰে। সৰ্ব সুখ নে সৰ্বখিনি সুখ আপুনি তেখেতৰ পৰাই পাব। গতিকে আপুনি যদিও আপুনি বেলেগ দেৱ দেৱতাক আপুনি পূজা কৰে, মাতে, কিন্তু তেখেতক এবাৰতো আপুনি মাতি চাওক, তেওঁ আপোনাক ৰক্ষা নকৰে যদি আপুনি চাব। গতিকে কথাখিনি তেনেকুৱা ধৰণৰ। আপোনালোক সকলোৰে কুশল মংগল কামনা কৰিছোঁ। কিন্তু সদ্যহতে 24, 25, 26 যিসকল লোকে শিৱসাগৰ আৰু মোক যোৰহাটত লগ পাব বিচাৰে, বা যোৰহাটত তেওঁলোকৰ নিমন্ত্ৰণবোৰ মোৰ ৰক্ষা কৰিব লাগে, তেওঁলোকে 9085093104 এই নম্বৰটোত যোগাযোগ কৰিব। পিছত মানে থাকি গ'লে, এৰি থৈ আহিলে আপোনালোকে মোক কিন্তু অসন্তোষ নকৰিব, কাৰণ মই মানুহ এটা, মোৰ কোনো তেনেকুৱা ধৰণৰ মানুহ নাই যে কোনোবাই মোক গোটেইখিনি মেনেজ কৰি দিব। কোনোবা এজন আছে, কিন্তু তথাপিও মই যেনেধৰণে মেনেজ কৰোঁ সকলোৱে নোৱাৰে। গতিকে মোক সেইখিনি সুবিধা দিব যাতে আপোনালোকক মই লগ পাব পাৰোঁ। গতিকে আজি ভিডিঅ'টো ইমান। সকলো ভালে থাকিব। ধন্যবাদ।